শিৱসাগৰক ৰাজ্যিক ঐতিহ্য ক্ষেত্ৰ বা ৰাজ্যিক ঐতিহ্য নগৰৰূপে ঘোষণাৰ প্ৰস্তাৱ। এক, শিৱসাগৰ অসমৰ ইতিহাসৰ সোণালী যুগৰ সৰ্বশ্ৰেষ্ঠ স্মাৰক। শিৱসাগৰ অজস্ৰ ঐতিহ্যশালী আৰু ঐতিহ্যশালী জাতীয় ঐতিহ্যৰ লগত জড়িত সম্পদেৰে ভৰপূৰ। শিৱসাগৰ অসমৰ এক অদ্বিতীয় স্থান, যিয়ে অসমীয়া জাতিৰ ইতিহাস, ঐতিহ্য আৰু স্বাভিমানক ইমান সাৰ্থকভাৱে প্ৰতিফলিত কৰে। শিৱসাগৰত 151টা ঐতিহাসিক আৰু ঐতিহ্যপূৰ্ণ সম্পদ আছে। সেইবোৰ কীৰ্তিচিহ্নৰ সংখ্যা এনেধৰণৰ: শিৱসাগৰ ৰাজচক্ৰত আছে 114টা, সোণাৰী ৰাজচক্ৰত আছে 109টা, সাপেখাতী ৰাজচক্ৰত আছে 20টা, মাহমৰাত আছে 39টা, নাজিৰাত আছে 194টা, আমগুৰিত আছে 46টা আৰু ডিমৌ ৰাজচক্ৰত আছে 29টা। সৰ্বমুঠ 551টা এনেকুৱা ধৰণৰ কীৰ্তিচিহ্ন আছে, যিটো অসম বা ভাৰতবৰ্ষ বা পৃথিৱীৰ হয়তো কোনো ঐতিহাসিক ঠাইতে এনেকুৱা কীৰ্তিচিহ্ন নাই। ওপৰত উল্লেখ কৰাসমূহ কেৱল কীৰ্তিচিহ্ন। তাৰোপৰি আছে সাংস্কৃতিক সম্পদ, বিহুৰ নিভাঁজ ৰূপ। মই ক'ব খুজিছোঁ যে আজি শিৱসাগৰৰ যি বিহু, আজি যদি নিমাইজানৰ বিহু কোনোবাই শুনে, তেতিয়াহ'লে মই ভাবোঁ যে অসমৰ পুৰণি যি বিহুৰ সুৰ, সেই সুৰ আপোনালোকে আমি শুনিবলৈ পাম। সত্ৰীয়া সংস্কৃতি আৰু বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি। মোৰ নিজৰ সমষ্টিতে যেনেকৈ বিহুৰ একদম পুৰণি সুৰ আছে, তেনেকৈ মিচিঙৰ খুব সুন্দৰ গুমৰাগ আছে। আমি দেখিছোঁ আমাৰ তাত নাগাসকলৰ গাঁও আছে, মণিপুৰী গাঁও আছে, মটকসকলৰ গাঁও আছে, আপোনাৰ খিলঞ্জীয়া মুছলমানসকলৰ গাঁও আছে, আৰু এনেকুৱা বিভিন্ন জাতি জনগোষ্ঠী, টাই ফাকেসকলৰ গাঁও আছে। বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টিৰে ভৰপূৰ হৈ আছে শিৱসাগৰ। আছে অসমৰ নিৰহ নিপানিক গ্ৰাম্য জীৱন, অসমৰ নিজৰ ধৰণৰ বাৰী আৰু গ্ৰাম্য কৃষ্টি। কোনোবাই যদি প্ৰকৃত অসমৰ পুৰণি অসমৰ আচল চিত্ৰটো যদি কোনোবাই চাব খোজে, এতিয়াও মোৰ সমষ্টিৰ এখন গাঁৱলৈ আহক। গাঁৱৰ বাৰী কেনেকৈ প্ৰতিষ্ঠা কৰে, মোমাই তামুলী বৰবৰুৱাই যি বাৰী প্ৰতিষ্ঠাৰ নিয়ম প্ৰতিষ্ঠা কৰিছিলে, তাৰ প্ৰকৃত নিভাঁজ ৰূপ চাবলৈ পাব শিৱসাগৰৰ গাঁও। ওপৰৰ কীৰ্তিচিহ্নসমূহৰ ঐতিহ্যগত আৰু নন্দনতাত্ত্বিক মূল্য অপৰিসীম, কিন্তু তাতোতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল এইবোৰে অসমীয়া জাতিৰ প্ৰাচীন গৌৰৱ আৰু কাৰ্যকুশলতাৰো সাক্ষ্য বহন কৰি আছে। ৰংঘৰ, যাক এছিয়াৰ ভিতৰত এছিয়াৰ প্ৰথমটো এম্পি থিয়েটাৰ ৰূপে জনা যায়। তলাতল ঘৰ, কাৰেংঘৰ, জয়সাগৰ পুখুৰী, এছিয়াৰ ভিতৰত মানুহে খন্দা আটাইতকৈ ডাঙৰ পুখুৰী বুলি যাক কোৱা হয়। আৰু শিৱসাগৰ পুখুৰী, চৰাইদেউৰ অতি গৌৰৱময় মৈদামসমূহ, পহুগড়ক যাক এছিয়াৰ ভিতৰত প্ৰথমখন চিৰিয়াখানা বুলি কোৱা হয়, শিৱদৌল, বিভিন্ন গড়, জলনিষ্কাশন প্ৰণালী আদিবোৰ অনন্য উল্লেখযোগ্য গৌৰৱোজ্জ্বল সম্পদ। তাৰোপৰি জাতীয় সমন্বয়ৰ প্ৰতীকস্বৰূপে থিয় হৈ আছে আজানপীৰ দৰগাহ। এই সামৰিক অসামৰিক ৰাজহুৱা ক্ষেত্ৰসমূহ কেইবা শতিকাজোৰা প্ৰয়াস আৰু সাধনাৰ ফল, সমগ্ৰ অসমীয়া জাতিৰ এই সাধনাৰ ফল। এইবোৰ মধ্যযুগৰ অসমৰ ঐতিহ্য আৰু পৰম্পৰাৰ গৌৰৱময় নিদৰ্শন। বৃহৎ বৃহৎ অলেখ পুখুৰী, অদ্ভুত জলপ্ৰযুক্তিৰে নিৰ্মিত বিশাল ভাণ্ডাৰ শিৱসাগৰ নগৰখনৰ সামৰিক অসামৰিক নগৰ পৰিকল্পনাৰ অন্তৰ্ভুক্ত। এইবোৰ নগৰখনৰ প্ৰাকৃতিক পৰিদৃশ্যৰো অংগ। ৰাজধানী নগৰখনক গড়খাৱৈ আৰু চকীৰ সজ্জাৰে সুৰক্ষিত কৰা হৈছিল। শিৱসাগৰৰ ঐতিহ্যমণ্ডিত মন্দিৰবোৰ অতি সূক্ষ্ম অলংকৃত স্থাপত্যৰ উজ্জ্বল নিদৰ্শন। অসমৰ স্থানীয় মন্দিৰ স্থাপত্যকলাৰ দিশৰ পৰা এই মন্দিৰসমূহ পূৰ্ণ বিকশিত বুলি ক'ব পাৰি। এই মন্দিৰ কিছুমানৰ লগত জলপ্ৰণালীও সংযুক্ত হৈ আছে। ঐতিহাসিকসকলৰ মতে শিৱসাগৰৰ এই হিন্দু মূৰ্তিবিদ্যাৰ সৈতে জনজাতীয় মোটিফৰ সংযোগ ঘটিছে। অন্যান্য অট্টালিকাসমূহতো একেই সমন্বিত স্থাপত্যকলাৰ নিদৰ্শন বিদ্যমান। আহোম স্থাপত্যবিদ্যাৰ উৎকৰ্ষৰ চূড়ান্ত নিদৰ্শন এই অট্টালিকাসমূহ। ইয়াত নানাৰঙী সাংস্কৃতিক আৰু ধৰ্মীয় পৰম্পৰাৰ সংমিশ্ৰণ ঘটিছে। গম্বুজ আৰু তোৰণৰ ব্যৱহাৰে ভিন্ন সাংস্কৃতিক পৰম্পৰাৰ সংগ্ৰামৰ উমান দিছে। শিৱসাগৰ নগৰখন চালে দেখা যায় যে স্থানীয় আৰু সৰ্বভাৰতীয় পৰিকল্পনাৰ পৰা আহৃত সাংস্কৃতিক উপাদানৰ সৈতে আহোমৰ ৰাজকীয়, বাণিজ্যিক, সামৰিক আৰু কৃষি সম্পৰ্কীয় উপাদানৰ সংমিশ্ৰণেৰে নিৰ্মিত এখন অনন্য আৰু অতুলনীয় নগৰ হ'ল শিৱসাগৰ। মুঠতে গ্ৰাম্য আৰু নাগৰিক উপাদানৰ সুষম মিশ্ৰণৰ গতিশীল পৰম্পৰাৰে শিৱসাগৰৰ সপ্তদশ আৰু অষ্টাদশ শতিকাৰ ভাৰতবৰ্ষৰ এখন সৰ্বোত্তম ৰাজধানী ৰূপে পৰিগণিত হৈ আছে। আৰ্হি আৰু স্থাপত্যকলাৰ দিশৰ পৰা চালে দেখা যায় ৰংঘৰ নামৰ এই প্ৰাচীন প্ৰেক্ষাগৃহ নিৰ্মাণ কাৰ্যত পাতল ইটা,
আৰু প্ৰাকৃতিক চিমেণ্টৰ ব্যৱহাৰ কৰা হৈছিল সমসাময়িক স্থপতিবিদসকলৰ মতে জৈৱিক সমল ব্যৱহাৰ কৰাৰ বাবে ৰংঘৰৰ ভিতৰ ভাগ এতিয়াও শীতল হৈ থাকে আহোম সাংস্কৃতিক উৎকৰ্ষতাৰ অন্য এক প্ৰমাণ হ'ল গুড় মাটিমাহ শামুকৰ বিজল চূণশিল মাছতেল শালগছৰ এঠা আদিৰে কাৰিকৰসকলে তৈয়াৰ কৰা প্ৰাকৃতিক চিমেণ্ট ৰংপুৰৰ কাৰেং নামেৰে জনজাত 7 খলপীয়া আহোম ৰাজকাৰেংটো আহোম যুগৰ সৰ্ববৃহৎ প্ৰকল্প ইয়াত এটা গুপ্ত পথেৰে নদীৰ সৈতে সংযোগ হৈ থকা অন্য এটা 3 খলপীয়া কাৰেং পৰৱৰ্তী সময়ত এই ৰাজকাৰেঙৰ সৈতে সংযোগ কৰা হৈছিল এই কাৰেংসমূহ আহোম ৰাজত্বৰ অন্তিম পৰ্বৰ উত্থান পতনৰ নিৰ্বাক সাক্ষী যথোপযুক্ত সামগ্ৰী আৰু যথোপযুক্ত প্ৰযুক্তিৰে শিৱসাগৰৰ এই চমৎকাৰ অট্টালিকা আৰু সৌধসমূহক দীৰ্ঘকালীন স্থায়িত্ব প্ৰদান কৰি আহিছে শিলৰ সাঁকোসমূহ আহোম যুগৰ স্থাপত্য ভাৱনাৰ গুৰুত্বপূৰ্ণ নিদৰ্শন এইবোৰ উপাদানৰ উপস্থিতিয়ে গড়খাৱৈ আৰু শিৱসাগৰ নগৰক পূৰ্ব ভাৰতৰ ভিতৰতে এখন অতি গুৰুত্বপূৰ্ণ ঠাইলৈ ৰূপান্তৰিত কৰিছে চৰাইদেউত থকা বিভিন্ন মৈদামসমূহত সৎকাৰৰ প্ৰযুক্তি ইজিপ্তৰ পিৰামিডৰ লগতহে তুলনা কৰিব পাৰি 2014 চনৰ 15 এপ্ৰিল তাৰিখে ইউনেস্কোৱে এই মৈদামসমূহক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অস্থায়ী তালিকাত ইতিমধ্যে অন্তৰ্ভুক্ত কৰিছে শিৱসাগৰৰ স্থাপত্য ভাস্কৰ্যই বিভিন্ন সময়ত অসম ভ্ৰমণলৈ অহা প্ৰখ্যাত লোকসকলক চমৎকৃত কৰি তুলিছে ব্ৰিটিছ প্ৰশাসকেই হওক মোগল সাম্ৰাজ্যৰ পৰা অহা পৰিব্ৰাজকেই হওক বা ইউৰোপৰ পৰা অহা আন লোকসকলেই হওক ভাৰতীয় লেখকেই হওক এই স্থাপত্যসমূহৰ আৰ্হি আৰু নিৰ্মাণ শৈলীক প্ৰশংসা নকৰাকৈ কোনেও থকা নাই দিখৌ নৈৰ কাষৰী হৰাগুৰি চাপৰি ফকীৰে সজালে মঠ চকুৰি ভকতে লয় আল্লাৰে নাম মাধুৰী বনৰে কঠ এয়া এটা লোকগীত এইদৰে বৰ্ণিত ব্যক্তিজন আছিল শাহ মিৰাণ বা শাহ মিলান তেওঁ এজন চুফি সাধক আছিল হুদুৰ বাগদাদৰ পৰা আহি হৰাগুৰি চাপৰিত তেওঁ বসবাস কৰিছিল সপ্তদশ শতিকাৰ মাজভাগত স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত তেওঁ আহিছিল আজানপীৰ দৰগাহ হৰাগুৰি চাপৰিৰ সেই ঠাইত নিৰ্মিত হৈছে যি ঠাইত আজান পীৰে 120 জন ভকতক লৈ তাতে ধৰ্ম প্ৰচাৰ কৰিছিল শিৱসাগৰৰ দৰ্শনীয় স্থাপত্যসমূহৰ পটভূমি ৰূপে আছে ব্ৰহ্মপুত্ৰ দিখৌ দিচাং আদি নদীসমূহ দক্ষিণ দিশে থকা পাহাৰসমূহ আৰু বিশাল সমভূমি অঞ্চল নগৰখনত অৱস্থিত ৰাজকীয় স্মাৰক দুৰ্গ নদী পাৰৰ ভূদৃশ্য প্ৰতিৰক্ষা চকী বিশাল বিশাল পুখুৰী আৰু গড়খাৰসমূহৰ মাজত সামৰিক ধৰ্মীয় আধুনিক মধ্যযুগীয় আদি ভিন্ন ধৰ্মী উপাদান একেলগে সান্মিহলি হৈ আছে অসমৰ আন আন নগৰত প্ৰাকৃতিক আৰু মানৱসৃষ্ট স্মাৰকৰ এনে সমাৱেশ কেতিয়াও দেখিবলৈ পোৱা নাযায় এই স্মাৰকসমূহে তাহানি অসমৰ অৰ্থনৈতিক সমৃদ্ধি আৰু ৰাজনৈতিক অৱস্থাৰ স্বাক্ষৰ বহন কৰি আছে ঐতিহ্য নগৰ হিচাপে শিৱসাগৰৰ গৌৰৱ অষ্টাদশ শতিকাতে শেষ হোৱা নাই 19 শতিকা আৰু পিছৰ কালচোৱাতো এই চহৰৰ অন্যান্য সাংস্কৃতিক যাত্ৰাত বহু নতুন দিশ জড়িত হৈ পৰিছে নগৰখনৰ চুকে কোণে ঔপনিৱেশিক যুগৰ স্মাৰকেৰে ভৰি আছে 19 শতিকাৰ নিৰ্মাণ প্ৰযুক্তিৰ নিদৰ্শন দিখৌ নদীৰ কপিলগা দলঙে অসমৰ বহু মানুহক এতিয়াও বিস্ময়াভিভূত কৰি আহিছে শিৱসাগৰ নগৰৰ লগত অসমীয়া সাহিত্যৰ আধুনিক যুগৰ তাৎপৰ্যপূৰ্ণ ইতিহাস জড়িত হৈ আছে প্ৰথম ছপাশাল অৰুণোদয় আলোচনীৰ প্ৰতিষ্ঠাই হওক বা 19 শতিকাৰ সাহিত্যিক কৰ্মৰাজিয়ে হওক 1946 খ্ৰীষ্টাব্দত আমেৰিকান বেপ্টিষ্ট মিছনেৰীয়ে প্ৰকাশ কৰা অৰুণোদয়ে অসমীয়া সাহিত্যত আধুনিক যুগৰ শুভাৰম্ভ ঘটাইছিল এই শিৱসাগৰতে কিয় ঐতিহ্য নগৰী হিচাপে ঘোষণা কৰিব লাগে শিৱসাগৰৰ বেছিভাগ ভৱন অন্যান্য স্থান চৌপাশৰ অঞ্চলসমূহ বিভিন্ন ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ আইনৰ অধীনত এতিয়াও সংৰক্ষিত হৈ আছে নগৰখনৰ এইসমূহ আপুৰুগীয়া সম্পদ সংৰক্ষণ আৰু প্ৰতিপালনৰ বাবে সীমিত পুঁজি এতিয়াও যোগান ধৰি থকা হৈছে সেয়েহে এই কীৰ্তিচিহ্নসমূহ বৰ্তমান আংশিকভাৱে ভাল বা মধ্যমীয়া সংৰক্ষণ ব্যৱস্থাৰেহে সংৰক্ষিত হৈ আছে এইবোৰৰ প্ৰকৃত যথোপযুক্ত সংৰক্ষণ সংবৰ্ধন আৰু সৌন্দৰ্যকৰণৰ কামবোৰ সঠিকভাৱে কৰিবলৈ শিৱসাগৰক ৰাজ্যিক ঐতিহ্য ক্ষেত্ৰ ষ্টেট হেৰিটেজ চাইট বা ৰাজ্যিক ঐতিহ্য নগৰী ষ্টেট হেৰিটেজ চিটি ৰূপে ঘোষণা কৰিব লাগে শিৱসাগৰত থকা কীৰ্তিস্তম্ভসমূহৰ চৌপাশৰ প্ৰাকৃতিক পৰিৱেশে অসমীয়া জাতিৰ পৰিশীলিত বসতি পৰিকল্পনাৰ আভাস দিয়ে এনে পৰিকল্পনাৰ অন্তৰ্গত দৃশ্যাংশত চমৎকাৰ সৌধসমূহৰ সৈতে অতি সূক্ষ্ম ৰূপত সংলগ্ন হৈ আছে খেতিপথাৰৰ মাজে মাজে সজা অসংখ্য আলিবাট আৰু দূৰ দূৰণিৰ পথাৰলৈ যোৱা পথবোৰ
এই সংহত ইন্টিগ্ৰেটেড প্ৰণালী অক্ষুণ্ণ ৰাখিবলৈ ঐতিহ্য সংৰক্ষণৰ শেহতীয়া পদ্ধতিসমূহ শিৱসাগৰৰ দ্ৰুতগতিত ঘটি থকা বিস্তাৰৰ প্ৰতি লক্ষ্য কৰি এই ঐতিহ্যসমূহ সঠিক পৰিকল্পনাৰে ৰক্ষা কৰা বৰ জৰুৰী হৈ পৰিছে। এই স্মৃতিস্তম্ভসমূহ ৰক্ষা কৰিবলৈ আমাৰ হাতত বিভিন্ন আইনী ব্যৱস্থা আছে যদিও এক সংহত আৰু সুচিন্তিত প্ৰচেষ্টাৰ জৰিয়তেহে স্থানসমূহ ভালদৰে সংৰক্ষণ কৰিবলৈ সক্ষম হ'ব পৰা যাব। এই দিশবোৰ বিবেচনা কৰি শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰ ৰূপে বা ঐতিহ্য নগৰী ৰূপে ঘোষণা কৰা উচিত। কেনেকৈ শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰ বা ঐতিহ্য নগৰী ৰূপে ঘোষণা কৰিব পাৰি? Silent, please. Silent. Assam Heritage Tangible Protection, Preservation, Conservation and Maintenance Act 2020 অধীনত একোখন ঠাইক ঐতিহ্য ক্ষেত্ৰ হেৰিটেজ সাইট ৰূপে ঘোষণাৰ ব্যৱস্থা আছে। উপযুক্ত আইনৰ 3 subsection A, subsection Roman 1, 3 subsection A, Roman 2, 6(1), 6(2), 8, 13 আৰু 14 ধাৰাৰ অধীনত শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰ হেৰিটেজ সাইট ৰূপে বা ঐতিহ্য নগৰী হেৰিটেজ চিটি ৰূপে ঘোষণা কৰিব পাৰি। অথবা দ্য আসাম এনচিয়েন্ট মনুমেণ্টছ এণ্ড ৰেকৰ্ডছ এক্ট 1959 সংশ্লিষ্ট ধাৰাৰ অধীনত ঐতিহ্য ক্ষেত্ৰ ৰূপে ঘোষণা কৰিব পাৰি। শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰ বা ঐতিহ্য নগৰ ঘোষণা কৰাটো ইউনেস্কোৰ 1972 চনৰ বিশ্ব সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্য সংৰক্ষণ ঘোষণাৰ লগত সম্পূৰ্ণৰূপে খাপ খাই পৰে। ৰাজ্য চৰকাৰে শিৱসাগৰক ঐতিহ্য নগৰী ৰূপে ঘোষণা কৰিবলৈ ভাৰত চৰকাৰক অনুৰোধ কৰিব পাৰে। ভাৰত চৰকাৰে দ্য এনচিয়েন্ট মনুমেণ্টছ এণ্ড আৰ্কিঅলজিকেল চাইটছ এণ্ড ৰিমেইনছ এক্ট 1958 অধীনত এনে ঘোষণা দিব পাৰে। মই মাননীয় সাংস্কৃতিক মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ মনোযোগ দিবৰ কাৰণে। মই এই কথাটো উল্লেখ কৰিছোঁ, দ্য এনচিয়েন্ট মনুমেণ্ট এণ্ড আৰ্কিঅলজিকেল চাইটছ এণ্ড ৰিমেইনছ এক্ট 1958 ভাৰত চৰকাৰৰ এই আইনে এখন ঠাইক ঐতিহ্য নগৰী ৰূপে ঘোষণা কৰিব পাৰে। আনহাতে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক শিৱসাগৰক নেশ্যনেল হেৰিটেজ চিটি ডেভেলপমেণ্ট এণ্ড আগমেণ্টেশ্যন যোজনা অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ কৰিব পাৰে। ভাৰতবৰ্ষৰ 13খন এনেকুৱা ঠাই আছে যি 13খন নগৰক ইতিমধ্যে এনেকৈ ভাৰত চৰকাৰে হেৰিটেজ নেশ্যনেল হেৰিটেজ চিটি ঘোষণা কৰিছে। শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰ বা ঐতিহ্য নগৰ ঘোষণা কৰিলে কি লাভ হ'ব? শিৱসাগৰক ৰাজ্যিক ঐতিহ্য ক্ষেত্ৰ বা ৰাজ্যিক ঐতিহ্য নগৰ ঘোষণা কৰিলে শিৱসাগৰৰ গুৰুত্ব সাংঘাতিক বৃদ্ধি পাব। ভাৰত চৰকাৰৰ আইকনিক চাইটৰ ঘোষণাৰ সৈতে ই খাপ খাই পৰিব। ভাৰতৰ জয়পুৰ আৰু আহমেদাবাদ নগৰৰ দৰে ই ভাৰতবাসীৰ চকুত এখন প্ৰখ্যাত চহৰ হৈ পৰিব। শিৱসাগৰক ৰাজ্যিক ঐতিহ্য নগৰী ঘোষণা কৰিলে ইউনেস্কোৰ ওচৰত ইয়াক এখন বিশ্ব ঐতিহ্য নগৰী ৱৰ্ল্ড হেৰিটেজ চিটি ৰূপে দাবী উত্থাপন কৰি স্বীকৃতি আদায় কৰাৰ বাট মুকলি হৈ পৰিব। সন্মানীয় সদস্য, নহয় আপোনাৰ হাতত 2.5 মিনিট আছে। কিবা যদি গুৰুত্বপূৰ্ণ আছে শেষ হৈ যাব মোৰ, মানে কিবা নকৰি পেলাই আপুনি ক'ব পাৰে ইম্পৰ্টেণ্ট পইণ্টখিনি। শেষ হৈ যাব মোৰ। ই ভাৰতীয় তথা বিশ্বৰ পৰ্যটকসকলৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ঘৰুৱা পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থল হৈ পৰিব। অসমবাসী আকৌ এবাৰ ইয়াৰ ঐতিহ্য গৌৰৱ আৰু স্বাভিমানৰ প্ৰতি সচেতন হৈ পৰিব। পৰ্যটন বৃদ্ধিৰে শিৱসাগৰৰ ব্যৱসায় বাণিজ্য বৃদ্ধি হ'ব আৰু বৃহৎ পৰিমাণে চৰকাৰী ৰাজহ বৃদ্ধি হ'ব। শিৱসাগৰ বিশ্বৰ এক আকৰ্ষণীয় পৰ্যটন ক্ষেত্ৰ হৈ উঠিব। ভৱিষ্যতৰ সপোন। শিৱসাগৰক এবাৰ ঐতিহ্য নগৰ বা ঐতিহ্য ক্ষেত্ৰ ৰূপে ঘোষণা কৰাৰ পাছতে বিত্তীয় আৰু সাংস্কৃতিক বিষয়ৰ যোগ্য বিশেষজ্ঞৰ দ্বাৰা বিষয়সমূহ চোৱা চিতা কৰাব লাগিব। তেতিয়া স্থাপত্য, নগৰ পৰিকল্পনা, ইতিহাস, প্ৰত্নতত্ত্ব, ঐতিহ্য অধ্যয়ন, সাহিত্যৰ ইতিহাস আদি ভিন ভিন বিষয়ত বিশেষজ্ঞসকলক প্ৰকল্পটোৰ সৈতে জড়িত কৰি এই ঐতিহ্য নগৰখনক এক অন্যান্য আয়তন দিব পৰা যাব। চৰকাৰে শিৱসাগৰক ঐতিহ্য নগৰ পৰিচালনা প্ৰাধিকৰণ নামেৰে এক পৰিচালনা ব্যৱস্থা গঢ়ি তুলিব পাৰিব আৰু এই প্ৰাধিকৰণে এই সপোনৰ প্ৰকল্পক সাকাৰ কৰি তুলিবৰ বাবে প্ৰয়োজন হোৱাৰ সকলো ধৰণৰ পৰিকল্পনা আৰু সমন্বয় সাধন সম্ভৱ কৰি তুলিব পাৰিব। সৰ্বোপৰি এই সপোনৰ প্ৰকল্প আগবঢ়াই নিব পাৰিলে সমগ্ৰ অসমীয়া জাতি চৰকাৰৰ ওচৰত কৃতজ্ঞ হৈ পৰিব। আহক পঞ্চদশ অসম বিধানসভাই শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰ বা ঐতিহ্য নগৰ ৰূপে ঘোষণা কৰাৰ সংকল্প গ্ৰহণ কৰোঁ। আহক আমি অসমীয়া জাতি আৰু অসমৰ জনগণৰ আটাইতকৈ গৌৰৱৰ স্থলী শিৱসাগৰক বিশ্বৰ সন্মুখত উজ্বলাই তোলো। ধন্যবাদ। অখিল গগৈ। মই মাত্ৰ দুটা কথা যোগ দিবলগীয়া আছে। অধ্যক্ষ মহোদয়, ইতিমধ্যে শিৱসাগৰ নগৰখনক মই সম্পূৰ্ণৰূপে চাফ চিকুণৰ কাম আৰম্ভ কৰি দিছোঁ। আপুনি জানে যে অহা অক্টোবৰ মাহৰ পৰা আমাৰ টুৰিষ্ট ছিজন আৰম্ভ হ'ব। তাৰ আগতে সাংঘাতিক ধৰণৰ পৰিকল্পনা আৰম্ভ কৰিছোঁ আৰু বিশ্বৰ যিকোনো ঠাইৰ পৰা বা ভাৰতীয় টুৰিষ্ট অহাৰ লগে লগে যাতে তাক সঁচাকৈ সন্মান কৰিবলগীয়া আৰু অত্যন্ত আকৰ্ষণীয় স্থান ৰূপে গঢ়ি তুলিব পাৰি তাৰ কাৰণে মই বৃহৎ পৰিকল্পনা গ্ৰহণ কৰিছোঁ আৰু আশা কৰিছোঁ যে অসমৰ কাজিৰঙালৈ অহা টুৰিষ্ট, তাৰ পাছত মাজুলীলৈ যোৱা টুৰিষ্ট,
সেই চেইনডাল আমি শিৱসাগৰলৈকে লৈ যাম আৰু শিৱসাগৰৰ পৰা পুনৰ গুৱাহাটীলৈ ঘূৰাই পঠিয়াবৰ কাৰণে যি ধৰণৰ এটা চেইন তৈয়াৰ কৰিব লাগে তাৰ কাৰণে ইতিমধ্যে মই টুৰিষ্ট অপাৰেটৰসকলৰ লগত কথা পতা আৰম্ভ কৰিছোঁ। মই আপোনালোকক এই কথা ক'ব খুজিছোঁ, মোৰ এই সামগ্ৰিক পৰিকল্পনাৰ লগত কেৱল ঐতিহ্যৰ সম্পদ জড়িত হৈ নাথাকিব, তাৰ লগত টুৰিজিমৰ লগত হিউমেন টাচ এটা মই তাতে সংযোগ কৰিব খুজিছোঁ আৰু সেই কাম ইতিমধ্যে আৰম্ভ কৰি দিছোঁ। মই আপোনালোকক অনুৰোধ জনাইছোঁ, অসমৰ সকলো বিধানসভাৰ অধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰী মহোদয়, আমাৰ সাংস্কৃতিক মন্ত্ৰী মহোদয়, অসমৰ মন্ত্ৰীমণ্ডলী আৰু অসমৰ 126 জন বিধায়কক মই অনুৰোধ জনাইছোঁ, অক্টোবৰ মাহত আপোনালোক সকলো শিৱসাগৰলৈ আহক। আমি নৱেম্বৰ মাহত আছাম ফেষ্টিভেলৰ জৰিয়তে শিৱসাগৰক ভাৰতবৰ্ষৰ সকলো ঠাইৰ মানুহে জানিব পৰাৰ ব্যৱস্থা কৰিব খুজিছোঁ আৰু তাৰ পৰৱৰ্তী সময়ত জানুৱাৰী মাহত আমি গ্ৰাম্য ক্ৰীড়া ফেষ্টিভেল পাতি ইয়াক এখন নতুন ঠাইৰূপে পৰিগণিত কৰিব খুজিছোঁ। আমাৰ সমষ্টি, মই শেষত এটাই বাক্য ক'ব খুজিছোঁ, সাংস্কৃতিক মন্ত্ৰী মহোদয়, মুখ্যমন্ত্ৰী মহোদয় আৰু অধ্যক্ষ মহোদয়, আমাৰ সমষ্টিৰ কাৰণে আপোনালোকে 100 কোটি টকাৰ মাত্ৰ ইনভেষ্টমেণ্ট কৰক। মই আপোনালোকক এইটো নিশ্চয়তা প্ৰদান কৰিব পাৰোঁ যে এই 100 কোটি টকাৰ যদি ইনভেষ্টমেণ্ট হয় তেতিয়াহ'লে বছৰি 1000 কোটি টকাৰ ব্যৱসায় বাণিজ্য আৰু ৰাজহ সংগ্ৰহৰ ব্যৱস্থা আমি কৰি দিব পাৰিম। মই এইখিনি কৈয়ে আকৌ এবাৰ অনুৰোধ কৰিছোঁ যাতে শিৱসাগৰক ঐতিহ্য নগৰী বা ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰা হয়, ইয়াত যাতে আজি প্ৰস্তাৱ গ্ৰহণ কৰা হয়। শিৱসাগৰ কেৱল মাত্ৰ অসমৰে নহয়, সমগ্ৰ বিশ্বৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ ইতিহাস বিজড়িত এডোখৰ ভূমিখণ্ড, য'ত এখন সমাজৰ প্ৰাণ প্ৰতিষ্ঠা আৰম্ভ হৈছিল, যি ঠাইৰ পৰা অসমৰ ভৱিষ্যতৰ জীৱনৰ ৰূপৰেখাৰ চিন্তাৰ বীজ অংকুৰিত হৈছিল, তেনেকৈ এডোখৰ ঠাই শিৱসাগৰ। কেৱল মাত্ৰ চাৰিসীমাৰে পৰিবেষ্টিত এখন নগৰ বা চহৰ নহয়, সেই শিৱসাগৰৰ ভূমিখণ্ডৰ লগত জড়িত হৈ আছে বহু ইতিহাস, বহু স্মৃতি, শৌৰ্য, বীৰ্য, গৌৰৱ, স্বাভিমান, আত্মসন্মান, মৰ্যাদা, এনেধৰণৰ বহু বিষয়। কাৰণ আধুনিক অসমীয়া জাতি নিৰ্মাণৰ ক্ষেত্ৰত স্বৰ্গদেউ চাওলুং চুকাফাই ৭ ৰাজ যিনি ১ ৰাজ প্ৰতিষ্ঠা কৰি বাৰে ৰহণীয়া বৰ্ণাঢ্য বিভিন্ন ভাষা ভাষী জাতি জনগোষ্ঠীৰে পৰিবেষ্টিত এই বৃহৎ অসমীয়া সমাজখনক এক কৰি লৈ যোৱাত শিৱসাগৰৰ গুৰুত্ব সদায় অপৰিসীম ৰৈ ৰ'ব। কাৰণ প্ৰশাসনিক ব্যৱস্থাটো সেই ৬০০ বছৰীয়া গৌৰৱ উজ্জ্বল ইতিহাসে সমগ্ৰ বিশ্বৰ প্ৰশাসন ব্যৱস্থাটো যথেষ্ট গৱেষণাৰ এতিয়াও অৱকাশ আছে। কাৰণ আজিৰ পৰা সেই ৮০০ বছৰ আগত, ৯০০ বছৰ আগত এনে এক ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল, যি ব্যৱস্থাৰ আধাৰত বিভিন্ন ধৰণৰ চিন্তা, বিভিন্ন ধৰণৰ অভ্যাস, বিভিন্ন ধৰণৰ ৰীতি নীতিৰ লগত জড়িত হৈ থকা লোকক একত্ৰিত কৰি একেডাল সূতাৰে বান্ধ খুৱাই এটা যে জাতি নিৰ্মাণ কৰিব পৰা যায়, এটা প্ৰশাসন ব্যৱস্থা নিৰ্মাণ কৰিব পৰা যায়, সেই চিন্তা এই সমগ্ৰ শিৱসাগৰখনৰ লগতে সম্পৃক্ত হৈ আছিল। গতিকে নিশ্চিতভাৱে শিৱসাগৰ আমাৰ চিৰস্মৰণীয়, শিৱসাগৰ আমাৰ প্ৰাতঃস্মৰণীয়। প্ৰাতঃস্মৰণীয় কেৱল ব্যক্তিয়ে হ'ব নোৱাৰে। প্ৰাতঃস্মৰণীয় কেৱল কোনোবা এজন ব্যক্তিকে আমি স্মৰণ কৰিব লাগে ৰাতিপুৱা সময়ত, এনেধৰণৰ নহয়। আমি আমাৰ শৌৰ্য, বীৰ্য, ত্যাগ, ইতিহাস এইবিলাক লৈ আমি প্ৰাতঃস্মৰণ কৰিব পাৰোঁ। উচ্চ হিমালয়, আমাৰ ভাৰতবৰ্ষৰ যি চাৰিসীমা, সেই চাৰিসীমা যদি আমি মন কৰোঁ, গৰ্বেৰে যেন উত্তৰ দিশত গিৰিৰাজ হিমালয় অদম্বে থিয় হৈ আছে, ঠিক তেনেদৰে ভাৰতবৰ্ষৰ অন্যান্য 3টা দিশ যদি আমি চাওঁ, দেখিম যে দক্ষিণে মহাসাগৰ, পূবেও মহাসাগৰ, পশ্চিমেও মহাসাগৰ। অনন্য প্ৰাকৃতিক এটা পৰিৱেশ আছে আমাৰ দেশৰ, য'ত 10 বাৰ ভগৱানে অৱতাৰ গ্ৰহণ কৰিছিল। সেইকাৰণে আমি প্ৰাৰ্থনাত গাওঁ যে মৎস্য কুৰ্ম নৰসিংহ, বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম, বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ,
তজুপয় কৰো সুপ্ৰণাম। তাৰমানে যেন বিশ্বখন নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ভগৱানে ভাৰতবৰ্ষখন তেনেধৰণে সৃষ্টি কৰিছিল। তিনিওফালে আপোনাৰ সাগৰ জলৰাশি, এফালে সুউচ্চ হিমালয়, আৰু সেইকাৰণে এই ভাৰতৰ পবিত্ৰ ভূমিত ঐতিহাসিকভাৱে আজি ৫,০০০ বছৰীয়া যি ভাৰতীয় সভ্যতা সংস্কৃতি, এই ৫,০০০ বছৰীয়া ভাৰতীয় সভ্যতা সংস্কৃতিত প্ৰাণ পাই উঠিছিল বহু এনে নতুন চিন্তাৰ, যি চিন্তাসমূহে আজিৰ আধুনিক সমাজ ব্যৱস্থাত, আজিৰ আমাৰ এই বিবৰ্তমান পৃথিৱীখনত যেন লাহে লাহে আমাৰ এই চিন্তাৰ প্ৰাসংগিকতাসমূহ আমি আজিৰ তাৰিখত প্ৰাসংগিক হৈ পৰিছে। আজি পৌৰাণিক ভাৰতবৰ্ষৰ যি ইতিহাস, সেই ইতিহাসে আমাক আজিৰ আধুনিক ভাৰতৰ লগত, আধুনিক সমাজখনৰ লগত জীয়াই থকাৰ আমাক প্ৰেৰণা দিছে। কোভিড-19 ব্যস্তময় এই জীৱনত আমি কেতিয়াও ভবা নাছিলো যে পৃথিৱীখন যদি বন্ধ হৈ যায় আমাৰ জীৱনবিলাক নচলিব, এনেধৰণৰ এটা ধাৰণা আছিল। কিন্তু সমগ্ৰ বিশ্ব কোভিড-19ৰ কাৰণে স্তব্ধ হৈ গ'ল। আমি ভাবিছিলো যে বজাৰত পোৱা বস্তুবিলাক নহ'লে আমাৰ জীৱনবিলাক নচলিব নেকি, কিন্তু বজাৰ বন্ধ হৈ গ'ল, জীৱনবিলাক চলিলে। তাৰ লগত এতিয়াও আমি যুদ্ধ কৰি আছো। বজাৰত নোপোৱা বস্তুবিলাক নচলিলে আমাৰ জীৱন। শিৱসাগৰখন তেনেকুৱা নহয়, সেইকাৰণেতো আপুনি বুজি পোৱা নাই ডাঙৰীয়া। মই ৫,০০০ বছৰৰ কথা কৈ আছো, ঠিকে কেনেকে থাকিলে? আপুনি কথাতে বুজা নাই কিয়? চেঙা কথা কোৱাৰ লগে লগে বেলেগ উঠি যায়, আপুনি শিৱসাগৰ কোৱাৰ লগে লগে উঠি যায়, এইবিলাক কেনেকুৱা কথা? গতিকে আপোনালোকে কথাবিলাক ক'ত আপোনাৰ ৫,০০০ সভ্যতা সংস্কৃতিৰ কথা কৈ আছো, জলবায়ুৰ কথা কৈ আছো, আপোনাৰ হিমালয়ৰ কথা কৈ আছো, মহাসাগৰ, বংগোপ মহাসাগৰ, ভাৰত মহাসাগৰৰ কথা কৈ আছো, আপুনি ঘপকৈ কৈ দিছে কথাটো। প্ৰশ্নটো তেনেকুৱাটো নহয়। মাননীয় মহোদয়, শিৱসাগৰ মোৰো হয়। শিৱসাগৰৰ জহি কৰি যোৱা শিৱসাগৰৰ কথা ৱালবিলাক বিশ্বৰ লগত আমি শিৱসাগৰৰ লগত লিংক কৰিব লাগিব। শিৱসাগৰ কি ৰাস্তাকেইটা বনাই দিলে শিৱসাগৰ ঐতিহ্য ক্ষেত্ৰ হ'ব নেকি? নাই, বিশ্ব ঐতিহ্যৰ কথা ক'বলৈ হ'লে হিমালয়ৰ কথা ক'বই লাগিব। ৫,০০০ বছৰীয়া ভাৰতীয় সভ্যতা সংস্কৃতিৰ কথা ক'বই লাগিব। আয়ুৰ্বেদৰ কথা ক'বই লাগিব, জ্যোতিৰ্বিজ্ঞানৰ কথা ক'বই লাগিব, তক্ষশিলা নালন্দা বিশ্ববিদ্যালয়ৰ কথা ক'বই লাগিব। মন্ত্ৰী ডাঙৰীয়া, আপুনি কৈ গৈ থাকক, প্লিজ। শুনিব, সকলোৱে শুনিব, ইম্পৰ্টেণ্ট বিষয়। সেই তেনেধৰণে সেই দৃষ্টিৰে আমি চাব লাগিব। ইমান স্থূলভাৱে কেৱল পলিটিক্সৰ নামত কথা কৈ থাকিলেতো নহ'ব। অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰক ৰাজ্যিক ঐতিহ্যৰ কথা কৈছে, আৰু মই প্ৰসংগটো আনিছো বিশ্ব ঐতিহ্যলৈকে। শিৱসাগৰ কেৱল অসমৰ নহয়, শিৱসাগৰ কেৱল ভাৰতৰ নহয়, শিৱসাগৰ কেৱল এই আমাৰ এই আঞ্চলিকতাবাদী এনেকুৱা ধৰণৰ এটা চিন্তাৰ মাজত আমি আবদ্ধ কৰি ৰাখিলে নহ'ব। আমি শিৱসাগৰ বিশ্ব দৰবাৰ মানে কি? বাৰ্লিন বিশ্ব দৰবাৰ নেকি? আমেৰিকা বিশ্ব দৰবাৰ নেকি? শিৱসাগৰ বিশ্ব দৰবাৰ হ'ব পাৰে। শিৱসাগৰৰ পৰা আমি ক'ব পাৰোঁ। সেইকাৰণে কৈছো ৬০০ বছৰ ৰাজত্বৰ ইতিহাসৰ গৌৰৱোজ্জ্বল ইতিহাসৰ কথা। সেইকাৰণে কৈছো প্ৰশাসন ব্যৱস্থাটোৰ কথা। সেইকাৰণে কৈছো ৭ ৰাজধানী ১ ৰাজ প্ৰতিষ্ঠা কৰি স্বৰ্গদেউ চাওলুং চুকাফাই কেনেকৈ বৃহত্তৰ অসমীয়া জাতি গঠন কৰিলে তাৰ কথা। আৰু সেই কথাবিলাক আহিছে ক'ৰ পৰা? সেই কথাবিলাক আহিছে ৫ বছৰীয়া ভাৰতীয় সভ্যতা সংস্কৃতিৰ পৰা। সেই কথাবিলাক আহিছে সুউচ্চ হিমালয়ৰ পৰা। সেই কথাবিলাক আহিছে বংগোপসাগৰৰ পৰা। সেই কথাবিলাক আহিছে যোগ সাধনাৰ জৰিয়তে। সেই কথাবিলাক আহিছে আয়ুৰ্বিজ্ঞান, জ্যোতিৰ্বিজ্ঞানৰ পৰা। সেই হৈছে ৫ বছৰীয়া সভ্যতা সংস্কৃতি, ভাৰতীয় ইতিহাস। আৰু সেই ইতিহাসক জেৰ টানি আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ আমি ভৱিষ্যতৰ ষ্টাব্লিছ কৰিবৰ কাৰণে আমি কাম কৰিব লাগিব। কেৱল আলি পদূলি, কেৱল মাত্ৰ কিবা কাৰণ স্বৰ্গদেউসকলৰ যি বিজ্ঞানসন্মত চিন্তা, আজি বৃহত্তৰ শিৱসাগৰ পুখুৰী, জয়সাগৰ পুখুৰী, তাৰ যি বিজ্ঞানসন্মত চিন্তা, এইটো আপোনাৰ আমাৰ আজিৰ চিন্তা নহয়, আজি কেইবাশ বছৰ আগৰ চিন্তা। তাৰ যি পানীৰ জলভাগ, সেই জলভাগ কেতিয়াও আমি দেখা নাপাওঁ কমি যোৱা। বাৰিষা দিনতো নকমে, খৰাং দিনতো নকমে। তো বিজ্ঞানসন্মত চিন্তা আছে। আজি সেই চৌপাশে 4টা যমুনা, জয়াপাৰ, কলমচু পাৰ, ভটিয়া পাৰ আৰু এটা পাৰ। তো সেই তেনেধৰণে এই যে বিজ্ঞানসন্মত চিন্তা, কাৰণ পানী, মই অলপ আগতে কৈছিলো আমাৰ
চান্দুবি বিলৰ কথা, তেতিয়া কৈছিল যে পানী আমাৰ সম্পদ। আৰু ৰজা মহাৰজাসকলে য'তে যেতিয়াই বিভিন্ন স্থানত আহোম স্বৰ্গদেউসকলে ৰাজধানী নিৰ্মাণ কৰিছিল, পোনপ্ৰথমে তেওঁলোকে সন্ধান কৰিছিল পানী কেনেধৰণে সংৰক্ষণ হ'ব। আৰু সেইকাৰণে শিৱসাগৰ মাজমজিয়াত আমি শিৱসাগৰ পুখুৰী দেখোঁ, আমি জয়সাগৰ পুখুৰী দেখোঁ, আমি ন পুখুৰী দেখোঁ, য'তেই তেনেধৰণে। গতিকে মই ভাবোঁ যে এই চিন্তাৰে আমি আগন্তুক দিনবিলাকত যাব লাগিব। শিৱসাগৰ কেৱল মাত্ৰ ৰাজ্যিক ঐতিহ্য নহয়, অখিল গগৈ ডাঙৰীয়ে কোৱাৰ ধৰণে ঐতিহ্য হিচাপে আমি ঘোষণা কৰিলে কথাবিলাক শেষ হৈ নাযায়, বৰঞ্চ সেই কাম আমি ইমান দিনে চলি আহিছে। যোৱা চৰকাৰখনেও প্ৰায় 23 কোটিতকৈও অধিক তাত বিভিন্ন আঁচনিৰ জৰিয়তে পৰ্যটনেই হওক, আমাৰ আৰ্কলজিয়ে হওক, বিভিন্ন ধৰণৰ আমাৰ কাম কাজ তাত চলি আছে। আগন্তুক দিনবিলাকত শিৱসাগৰক লৈ আমাৰ চিন্তা থাকিব। আমি এখন ভাল সমগ্ৰ বিশ্বৰ জনমানসত যাতে আমি শিৱসাগৰৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা যায়, তাৰ চিন্তা নিশ্চয় আমাৰ দুয়োখন চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ চিন্তাত আছে। ইউনিয়ন বাজেট 2020-21ত আমাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে বাজেট উত্থাপন কৰি পিনি কৈছে যে 5 আৰ্কলজিকেল চাইটছ টু বি ডেভেলপড এজ আইকনিক চাইটছ উইথ অন চাইট মিউজিয়াম। 5টা স্থানৰ কথা কৈছে যে ৰাক্ষগুৰি, হস্তিনাপুৰ, ধলাবিৰা আৰু চানালুৰ। সেই হস্তিনাপুৰৰ লগত আজি শিৱসাগৰ 5টা চাইট। সেইকাৰণে মই বিশ্ব ঐতিহ্যৰ কথা কৈছোঁ, সেইকাৰণে মই ভাৰতীয় সভ্যতা পৰম্পৰাৰ লগত জড়িত কৰি শিৱসাগৰখনক আগুৱাই লৈ যোৱাৰ কথাটো কৈছোঁ। গতিকে কেৱল মাত্ৰ শিৱসাগৰ কেন্দ্ৰিক কথা নহয়, আজি বিশ্বৰ গোটেই পৰ্যটনেই নহওক, যিয়ে নহওক, সেইটো আমি কেনেধৰণে গ্ৰহণ কৰিম বেলেগ ধৰণৰ কথা। কিন্তু শিৱসাগৰখন যে আমাৰ মৰ্যাদা সম্পন্ন এটা পৰিৱেশ আগন্তুক দিনবিলাকত আমি নিৰ্মাণ কৰিব লাগিব, সেই কাম ইতিমধ্যে আমাৰ আৰম্ভ হৈছে। আইকনিক 5টা যি চাইট কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ঘোষণা হৈছে, সেই ক্ষেত্ৰত আমি কাম কৰিম। ঠিক তেনেধৰণে হয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এই উদ্যোগ লোৱাৰ কাৰণে মই ভাবোঁ অসম বিধানসভাৰ সকলো সন্মানীয় সদস্যই তেখেতক এটা ধন্যবাদ জনাব লাগে। তাৰ লগে লগে এটা কথা আমি মনো কৰিব লাগিব, আমাৰ যথেষ্ট সম্ভাৱনা আছে। আজি মিছৰৰ পিৰামিড যেনেকৈ বিশ্ব আশ্চৰ্য, ঠিক তেনেধৰণে আমাৰ চৰাইদেউৰ মৈদামসমূহ, সেই মৈদামসমূহৰো যথেষ্ট গুৰুত্ব আছে। এই মৈদামসমূহ 2014 চনতে ইউনেস্কো যি ৱৰ্ল্ড হেৰিটেজ আছে, তাৰ সেই হেৰিটেজৰ সম্ভাৱ্য তালিকাত অন্তৰ্ভুক্ত হৈ আছে। কিন্তু মই সদনৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে এই এনেধৰণৰ কথাখিনিক আগুৱাই লৈ যাবৰ কাৰণে কিন্তু বহু নিয়ম নীতিৰ মাজেৰে যাব লগা হয়। মোৰ সৌভাগ্য হৈছিলে যোৱা 5টা বছৰ মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পৰিপ্ৰেক্ষিতত তাতে কিছু কাম কাজ চোৱাৰ, আৰু তেতিয়া মাজুলীবাসী ৰাইজৰ এটা আহ্বান আছিল যে মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিব লাগে। পৰৱৰ্তী সময়ত মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক এই কালচাৰেল মিনিষ্ট্ৰীৰ দায়িত্ব দিলে, আৰু তেতিয়া গোটেই বিষয়টো যেতিয়া সোমাই গ'লোঁ, মাজুলীক আমি কিয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ আমি কৰিব পৰা নাই, তেতিয়া দেখা পোৱা গৈছে যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'বৰ কাৰণে বহুখিনি কথা মানি চলিব লগা হয়, যাতে আমি সেই তেনেধৰণৰ যি আধুনিকীকৰণ, সেই আধুনিকীকৰণৰ পৰা আমি বিৰত থাকিব লাগিব ঐতিহ্য ক্ষেত্ৰৰ যিটো মৰ্যাদা পাবৰ কাৰণে। কিন্তু নকৈ নতুন বহু আন্তঃগাঁথনি নিৰ্মাণ হৈ আছে, যিসমূহ আপোনাৰ প্ৰত্নতাত্ত্বিক কীৰ্তিস্তম্ভ আছে, সেই স্থানৰ পৰা 100 মিটাৰ পৰ্যন্ত কোনো ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ তাতে ডেভেলপ হ'ব নোৱাৰিব। এনেধৰণৰ বহু গাইডলাইন সেই ডচিয়াৰসমূহত সন্নিৱিষ্ট কৰিব লগা হয়। গতিকে এই এনেধৰণৰ যিখিনি টেকনিকেল কথা, এই টেকনিকেল কথাখিনি আমি চাব লাগিব। শিৱসাগৰক লৈ আমাৰ সেই চিন্তা থাকিব, কিন্তু কেৱল মাত্ৰ ঘোষণা কৰি দিলে গোটেই কথাখিনি শেষ হৈ নাযায়, তাৰ কাৰণে আমি কাম কৰিব লাগিব। আৰু ইতিমধ্যে সেই কাম আৰম্ভ হৈছে। আজি চৰাইদেউ পৰ্বতসমূহ, চৰাইদেউ মৈদামত বিভিন্ন ধৰণৰ কাম কাজ আমাৰ আৰম্ভ হৈছে।